আজি ৰাতিপুৱাই উঠি সোনকালে সান্দহ ভাজিব ল'লোঁ। কাৰণ মানে বহুত দিন হ'ল 20 বস্তা চাউল আনাই আছে। মানে এনেকৈ পিঠা বনাই থাকোঁতে চাউলখিনি মানে ভাজা হোৱাই নাই আৰু বহুখিনি ভাজিবই আছে। সেইকাৰণে ভাবিছোঁ আৰু মানে যিহেতু আৰু ৰ'দো চোকা হৈ আহিব, এনেকৈ মানে আৰু জুইত সান্দহ ভাজাটো ইমান সহজ নহ'ব। দিনটোতো বাৰু ভাজিবই নোৱাৰোঁ দিয়কচোন। মানে ইহঁতকো মাতিছোঁ আৰু মাতিলে আহিব ইহঁতো। মানে এতিয়া আজি পিঠাৰ অৰ্ডাৰ নাই, নোহোৱাৰ কাৰণে আজি অকল সান্দহে ভাজিম। গতিকে দিনটো আৰু জুইত টাপত সান্দহ ভাজি থাকিব নোৱাৰে, সেইকাৰণে একবেলাহে কাম কৰিব। সেইকাৰণে মই ৰাতিপুৱাই উঠি মই বোলো আধা ভাজা গেলিও বহুখিনি যাব, গতিকে আধা হ'লেও মই ভাজি থৈ দিওঁ, মানে তাহাঁতে আহাক লাগি। আচলতে সান্দহখিনি মানে আজিকালি সান্দহটো 12 মাহে চলেয়ে। মানে পিঠাৰ অৰ্ডাৰ নাথাকিলেও সান্দহৰ অৰ্ডাৰ থাকেই। সেইকাৰণে আমি আজি যিহেতু মানে বতৰটো ৰ'দো সেনেকৈ দিয়া নাই, অলপ ঠাণ্ডা ঠাণ্ডা হৈ আছে বোলো আজি সান্দহখিনিয়ে ভাজোঁ। তাৰ পাছতে আকৌ মই ইফালে কাপোৰ ধোৱাত লাগিলোঁ। মানে চব কাপোৰ আকৌ মেচিনত ধুব নোৱাৰি। মোৰ মানে কামৰ হেৰিতে কিছুমান কাপোৰ ধোৱা হোৱাই নাই, বহুত দিন হ'ল। কাপোৰবিলাক তেনেকৈ থৈ দিছোঁ বোলো আজি যিহেতু পিঠাৰ কাম নাই, আজি মই কানি কাপোৰখিনিয়ে ধুই লওঁ। সেইবুলি এয়া কাপোৰ ধুব লৈছোঁ। মানে কি হয়, কাপোৰ কানিবিলাক জমা কৰি থৈ দিওঁ না, জমা কৰোঁতে আপোনাৰ মানে আলনাতে লেতেৰা হৈ থাকে। সেইকাৰণে যিহেতু এতিয়া ঠাণ্ডাৰ ছিজন গ'লে আৰু এতিয়া যিহেতু গৰমৰ দিন আহিছে, এইবিলাক কাপোৰ আৰু আলনাত জমা কৰি থৈ লাভ নাই। সেইকাৰণে মানে কাপোৰ ধুব ল'লোঁ। ইফালে আকৌ ইহঁত দুটা আহি পোৱাৰ পাছত তাহাঁতৰ দুয়োকে মানে আজি সান্দহ ভাজিব দিছোঁ। ইহঁতেও পিছে দিনটো সান্দহ নাভাজে দিয়ক, একবেলাহে কৰিব। নৰেও দিয়কচোন, মানে এই গৰমত এনেকুৱাকৈ জুইত টাপত মানে দিনটো মানে জুইত টাপত সান্দহ ভাজাটো ইমান সহজো নহয়। সেইকাৰণে কৈছোঁ আৰু ইহঁতৰ মানে একবেলাত আৰু মানে একবেলা বুলি কথা নহয় আৰু মানে এক বস্তা ভাজিব। এওঁ এক বস্তা ভাজিব আৰু তাইও এক বস্তা ভাজিব, মানে 2 বস্তা চাউল ভাজিব আৰু দুয়ে। তাৰে পাছতে আকৌ কানি কাপোৰ ধুই গা চা ধুই আহি পেলাই আৰু ইহঁতকো কিবা এটা দিব লাগিল খাব। সেইকাৰণে ভাবিছোঁ মানে আজি আটাৰে মালপোৱা বনাইছোঁ। বনাই কিনে আমি মানে তিনিওৱে চাহ খোৱাত ল'লোঁ। মানে ৰাতিপুৱা আজিকালি ভাত খোৱা বাদেই দিছোঁ। মানে ভাত খালে কি হয়, মানে কাম কৰিব মন নাযায়, এলাহ লাগে। সেইকাৰণে ৰাতিপুৱা আমি ভাত নাখাওঁ। ভাত নাখালে আৰু ধুনীয়াকৈ কাম কৰি থাকিব পাৰি। তাৰ পাছতে আৰু তিনিও মানে চাহখিনি খোৱাত ল'লোঁ, চাহ খাই থাকিলোঁ। পিছে ইহঁতে আৰু কৈ আছে যি ইমান গৰম, মই কৈছোঁ গৰমটো হ'বয়ে। তাৰে পাছত আৰু এনেকৈ দুপৰীয়া হ'লে আকৌ ইফালে দুপৰীয়াৰ ভাত বনাব আহিলোঁ। এয়া মই আজি দুপৰীয়াৰ ভাতত কি বনাইছোঁ জানেনে? এয়া মই মানে পচলা বনাইছোঁ। মানে পচলা এনেকুৱা গৰমত পচলা খাব লাগে আচলতে। খালোঁও পিছে কেইদিনমান, আজি আকৌ বনাইছোঁ পচলা।